নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট আছে 2024 বৰ্ষৰ, তাৰ নটিফিকেশ্যন হয়তো আপোনালোকৰ এপ্ৰিল মাহতে আউট হ'ব। যোৱাবাৰ যি নটিফিকেশ্যন আছিলে আপোনালোকৰ এপ্ৰিল মাহতে আহিছিলে, গতিকে এইবুলিও আপোনালোকৰ নটিফিকেশ্যন এপ্ৰিল মাহতে আহিব। গতিকে তাৰ কাৰণে যিখিনি প্ৰিপেৰেশ্যন আছে আপোনালোকে চলাব পাৰে। কি ক'ৰ্চ আছে, কি এলিজিবিলিটি লাগিব বা ফিজ ষ্ট্ৰাকচাৰ, চেণ্টাৰ ক'ত আছে, পঢ়িবলৈ কেনেকৈ যাব পাৰিব বা এডমিশ্যন কেনেকৈ ল'ব, সেই সকলো তথ্য মই আপোনালোকক জনাম। গতিকে এই নটিফিকেশ্যনখনতে সকলো তথ্য উল্লেখ থাকে। গতিকে আপোনালোকৰ চেম নটিফিকেশ্যনে আপোনালোকৰ পাব্লিছ হ'ব বুলি, খালি ডেটবিলাক চেঞ্জিং হ'ব, বাকী একো চেঞ্জিং নহয়, মাথো আপোনালোকৰ ডেটবোৰ চেঞ্জিং হ'ব। গতিকে আপোনালোকে এতিয়া জানি থ'ব পাৰিব কি চেঞ্জিং হ'ব বা কি ক'ৰ্চ আছে, সেই সকলো তথ্য মই আপোনালোকক এতিয়া জনাই দিম। ইয়াত আপোনালোকৰ যোৱাবাৰ যিখন নটিফিকেশ্যন আছিলে, ইয়াত কৈছে যে মাষ্টাৰ অফ আৰ্টছ পঢ়িবৰ কাৰণে এন্থ্ৰপলজি হওক, আছামিজ হওক, বড়ো, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, মেথমেটিক্স, পলিটিকেল চায়েন্স, ফিলচফি, ছ'চিয়লজি এণ্ড ষ্টেটিক্স, তাৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰীত 45% মাৰ্কছ লাগিব, অনাৰ্ছ বা মেজৰ হ'লেই হ'ব। তাৰপৰা ইয়াত কৈছে যে যিসকল এপ্লাইড, ইয়াত কৈছে যে জেনেৰেল প্ৰগ্ৰেম তেওঁলোকৰ কাৰণে 45%, CBCSৰ 24 ক্ৰেডিটছ থাকিব লাগিব, মানে আপোনালোকৰ 45% আপোনাৰ জেনেৰেলৰ কাৰণে হৈ যাব, আৰু 5% ৰিলেক্সেশ্যন দিলে হয়তো আপোনালোকে 40% হ'লে আপোনালোকে 40% হ'লে আপোনালোকে SC ST সকলে পাই যাব। বাকী জেনেৰেলৰ কাৰণে 45ৰ পৰা 50 ভিতৰত থাকিব লাগিব, কিন্তু আপোনালোকৰ SC ST OBC কাৰণে 45 হ'লে হৈ যাব। তেনেকৈ ছায়েন্সৰ ক্ষেত্ৰতো একেই, 45% বুলি কৈছে। তাৰপিছত 45% লাগিব, CBCSৰ কাৰণে 24 ক্ৰেডিট লাগিব। তাৰপৰা আহিলে আপোনালোকৰ মাষ্টাৰ অফ কমাৰ্চ MCOMৰ কাৰণে আপোনালোকৰ 45, আপোনালোকৰ একেই চবৰে কাৰণে, খালি আপোনালোকৰ MSc বায়'টেকনলজি আৰু বায়' ইনফৰ্মেটিক্সৰ কাৰণে 50% লাগিব। আপোনালোকৰ যি বেকগ্ৰাউণ্ড আছে, ছায়েন্সৰ বেকগ্ৰাউণ্ড, ধৰি লওক আপোনালোকে লাইফ ছায়েন্সে পঢ়িছে বা বায়'লজি পঢ়িছে বা জুলজি পঢ়িছে বা বটানী পঢ়িছে, MSc বায়'টেকনলজি কৰিবৰ কাৰণে আপোনালোকৰ 50% মাৰ্কছ লাগিব। সেইটো অকল জেনেৰেলৰ ক্ষেত্ৰত 5% ৰিলেক্সেশ্যন পাব আপোনালোকে SC ST কাৰণে। মাছ কমৰ কাৰণে 45, ওমেন ষ্টাডিৰ কাৰণে 45%। তাৰপিছত আহিলে আপোনালোকৰ MA ইন এপ্লাইড চাইক'লজিৰ কাৰণে 45%। ইয়াত আপোনালোকে চাব, এনি ডিচিপ্লিন উল্লেখ কৰিলে গম পাব যে আপুনি যিকোনো ফিল্ডৰ পৰা হ'ব, অৰ্থাৎ বেচেলৰ ডিগ্ৰী আৰ্টছো হ'ব পাৰে, ছায়েন্সো হ'ব পাৰে। যদি কৈ দিয়ে যে বেচেলৰ ডিগ্ৰী ফ্ৰম ছায়েন্স বা যদি মেনশ্যন কৰি দিয়ে, তেতিয়া আপোনালোকে কিন্তু সেইটো ছাবজেক্টত মেজৰ লোৱা হ'ব লাগিব। তাৰপৰা আহি গ'লে MAৰ কাৰণে BEd লাগিব। মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যনৰ কাৰণে আপোনালোকৰ প্ৰয়োজন হ'ব BCA পাছ কৰা বা BSc কম্পিউটাৰ চায়েন্স পাছ কৰা, BSc IT পাছ কৰা, BTech পাছ কৰা হ'লে তেওঁলোকে MCA কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াত কৈছে পাছ এনি গ্ৰেজুৱেশ্যন ডিগ্ৰী পাছ কৰা হ'লেও পাৰিব, যদি তেওঁলোকৰ ক্লাছ 12ত মেট্ৰিক্স মানে মেথছ থাকিলে আপোনালোকে যিকোনো গ্ৰেজুৱেশ্যন পাছ কৰা হ'লেও পাৰিব। BA, BTech, BSc, BCom, BA, B ভকেশ্যনেল, খালি আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীত আপোনালোকৰ মেথমেটিক্স থাকিব লাগিব। তাৰপিছত আহিলে মাষ্টাৰ অফ ট্ৰেভেল টুৰিজিম, এইটোতো আপোনালোকৰ 50% মাৰ্কছ লাগিব। তাৰপৰা কৈছে যে যিসকল ছাত্ৰ ছাত্ৰী 6 ছেমিষ্টাৰত এপিয়াৰিং হৈছে, অৰ্থাৎ 6 ছেমিষ্টাৰত পঢ়ি আছে, তেওঁলোকে এক্সাম দিব, কিন্তু এক্সামৰ ৰিজাল্ট অহা নাই, তেওঁলোকেও এপ্লাই কৰিব পাৰিব। তাৰপিছত 2 নম্বৰ পইণ্টত কৈছে যিসকলৰ 2nd ছেমিষ্টাৰ 4th ছেমিষ্টাৰ ব্ৰেক থাকিব, তেওঁলোকেও এপ্লাই কৰিব পাৰিব। অৰ্থাৎ এইবুলি যিহেতু 6 ছেমিষ্টাৰ আপোনালোকে পঢ়িছে, যিহেতু পৰীক্ষালৈ অকণমান সময় আছে আপোনালোকৰ, গতিকে যদি এপিয়াৰিং হৈ আছে, আপোনালোকে এক্সাম দিব 6 ছেমিষ্টাৰ, তথাপিও আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিলে আপোনালোকৰ এইখিনি আমি ইতিমধ্যে ক'লোৱে ছাবজেক্টখিনিৰ কথা। তাৰপিছত আপোনালোকৰ পিয়'ৰলি আপোনালোকৰ কি হ'ব, মেৰিট বেচিছ হ'ব। ইয়াত কৈছে যে 80% ছিট, যি 80% ছিট আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি, সেই ছিটবোৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজবোৰৰ কাৰণে ৰিজাৰ্ভ থাকিব, আৰু 20% থাকিব অ'পেন কেটেগৰীৰ কাৰণে। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজবোৰত পঢ়িছে, তেওঁলোকৰ কাৰণে ছিটবিলাক 80% থাকিব, প্ৰত্যেক ডিপাৰ্টমেণ্টত ৰিজাৰ্ভ। তাৰপৰা যোৱাবাৰ যি পৰীক্ষা, যোৱাবাৰ বুলি নহয়, প্ৰত্যেকবাৰে 4টা শ্বিফ্টত অনুষ্ঠিত হোৱা পৰীক্ষা, Shift 1, Shift 2, Shift 3, Shift 4। ইয়াত Shift 1ত থকা ছাবজেক্ট আপোনালোকে ল'ব নোৱাৰে, 2খন ল'ব নোৱাৰে, যিকোনো এখনহে ল'ব পাৰিব। অৰ্থাৎ সৰ্বাধিক আপোনালোকে 4খন ছাবজেক্ট ল'ব পাৰিব, প্ৰত্যেক শ্বিফ্টৰ পৰা এখনকৈ। একেটা শ্বিফ্টত আপোনালোকে 4খন ছাবজেক্ট ল'ব নোৱাৰে, এইটো আগতে উল্লেখ কৰিছে, এতিয়া উল্লেখ কৰিব, আৰু ভৱিষ্যতেও আপোনালোকক উল্লেখ কৰিব যে 4টা শ্বিফ্টত থকা 4খন ছাবজেক্ট ল'ব পাৰিব, প্ৰত্যেকৰ পৰা এখনকৈ, কিন্তু একেটা শ্বিফ্টৰ পৰা আপোনালোকে 2-3খন ছাবজেক্ট ল'ব নোৱাৰে। টোটেল 100 মাৰ্কছ থাকিব, 2 ঘণ্টা সময় দিয়া হ'ব, MCQ টাইপ থাকিব, 1 মাৰ্ককৈ থাকিব, আৰু নিগেটিভ মাৰ্কিং থাকিব 0.25। মেথমেটিক্সৰ ক্ষেত্ৰত কিন্তু 150 মাৰ্ক থাকিব, সময় 2 ঘণ্টা থাকিব, 75টা থাকিব MCQ, আৰু আপোনালোকৰ বাকীখিনি
75টা কুৱেশ্যনে থাকিব আৰু প্ৰত্যেকৰে 2 মাৰ্কছকৈ থাকিব, টোটেল 150 মাৰ্কছ হ'ব আৰু তাত নিগেটিভ মাৰ্কিং হৈছে 0.50, সেইটো অকল মেথমেটিক্সৰ কাৰণে। তাৰপিছত যদি আপোনালোকে চেণ্টাৰবোৰ চায়, চেণ্টাৰ আপোনালোকৰ আছে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, লখিমপুৰ, ধেমাজি, চৰাইদেউ, গুৱাহাটী, নিৰ্জুলি, ডিফু, কাৰ্বি আংলং, গতিকে এইকেইটা হৈছে আপোনাৰ চেণ্টাৰ, 12টা চেণ্টাৰ আছে। তাৰপিছত আহিলে আপোনালোকৰ ছাবজেক্ট ক'ডখিনি চাই ল'ব পাৰে, এইখিনি ছাবজেক্ট ক'ড হয়। তাৰপিছত আহিলে আপোনালোকৰ অনলাইন এপ্লাই, যোৱাবাৰ যি অনলাইন এপ্লাই আছিলে সেয়া 8 মে'ৰ পৰা ষ্টাৰ্ট হৈছিলে, গতিকে এইবুলিও মে' মাহৰ প্ৰথম সপ্তাহতে ষ্টাৰ্ট হৈ যাব আপোনালোকৰ অনলাইন এপ্লাই, কিন্তু নটিফিকেশ্যন আপোনালোকৰ এপ্ৰিলতে ওলাই যাব। যোৱাবাৰ টাইম টেবুল ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে এটা কাৰণে ভাল যে তেওঁলোকে সকলো দি দিয়ে, টাইম টেবুলো দি দিয়ে বা এডমিট কাৰ্ড কেতিয়া ডাউনলোড কৰিব সেইবোৰ কথা উল্লেখ কৰি দিয়ে, গতিকে যোৱাবাৰ টাইম টেবুল দিছে তাৰ আগবাৰো টাইম টেবুল দি দিছে, লগতে কেতিয়া পৰীক্ষা হ'ব সেইটো কথা উল্লেখ কৰিছে। যোৱা যে পৰীক্ষা আছিলে সেয়া 7 জুলাই আৰু 8 জুলাই তাৰিখে অনুষ্ঠিত হৈছিলে, গতিকে এইবুলিও যেতিয়া নটিফিকেশ্যনখন আউট হ'ব তেতিয়া তেওঁলোকে উল্লেখ কৰি দিব যে পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব। যোৱাবাৰ 7 জুলাই 8 জুলাই 2 দিনত পৰীক্ষা হৈছিলে, ৰাতিপুৱা 10টাৰ পৰা 12টালৈকে আৰু 1:30ৰ পৰা 3:30লৈকে চিফ্টবোৰ দি দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে। তাৰপিছত এপ্লাই কেনেকৈ কৰিব, এপ্লাই কৰিবৰ কাৰণে আপোনালোকে মেইন পৰ্টেলত যাব লাগিব। মেইন পৰ্টেলত যোৱাৰ পিছত যেতিয়া অনলাইন আবেদন আহিব তেতিয়া তাত আপোনালোকে দেখিবই পাব, মই সেই প্ৰচেছটো দেখুৱাই দিম পিছত, যেতিয়া অনলাইন আবেদন আহিব তেতিয়া অনলাইন আবেদন কেনেকৈ কৰিব সেইটো বিষয়ে মই জনাই দিম। যোৱাবাৰ যিটো পে'মেণ্ট আছিলে সেইটো হয়তো আপোনালোকৰ পে'মেণ্টটো ইয়াত উল্লেখ কৰিছে, যোৱাবাৰ 1000 পে'মেণ্ট আছিলে, এইবুলিও 1000 হ'ব পাৰে বা 100-200 টকা এটা বাঢ়িবও পাৰে, কিন্তু মিনিমাম আপোনালোকে 1000 ধৰি ৰাখক। এপ্লাই কাৰণে আপোনালোকে 1000 দিব লাগিব, প্ৰত্যেক ছাবজেক্টৰ কাৰণে 1000, কিন্তু 4খন ছাবজেক্ট ল'লে 1000 4000 আপোনালোকে দিব লাগিব। এইখিনি আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো মেৰিট বেচিছতে হ'ব, ৰিজাৰ্ভেশ্যন থাকিব, এইবিলাক চব থাকিব। তাৰপিছত আহিলে আপোনালোকৰ এইখিনি এটা কথা উল্লেখ কৰোঁ যে যিবিলাকে স্পেচিয়েল ৰিজাৰ্ভেশ্যন ল'ব, যেনে ধৰি লওক আপোনালোকে NCC ল'ব পাৰে, NSS ল'ব পাৰে, স্পৰ্টছ ল'ব পাৰে বা EWS ল'ব পাৰে, তেতিয়া আপোনালোকৰ কি হ'ব, আপোনালোকে এখন ফৰ্ম ফিল আপ কৰি, যিখন ফৰ্ম ফিল আপ কৰি ইয়াত উল্লেখ কৰিছে যে shall have to submit a print out submit online application form DUPGT, অৰ্থাৎ আপোনালোকে যিখন ফৰ্ম ফিল আপ কৰিব সেই ফৰ্মখন লৈ গৈ আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি অফিচত জমা কৰিব লাগিব, যদি আপোনালোকে এইকেইটা ৰিজাৰ্ভেশ্যন ল'ব বিচাৰে। এইকেইটা স্পেচিয়েল ৰিজাৰ্ভেশ্যন হয়, গতিকে এইবুলিও তেনেকৈ আহিব, যদি এইকেইটা ৰিজাৰ্ভেশ্যন ল'ব বিচাৰে তেতিয়া আপোনালোকে যিখন এপ্লিকেশ্যন ফৰ্ম আছে সেইখন নি পেলাই আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত গৈ অফিচ অফ ডিপুটি ৰেজিষ্টাৰত গৈ আপোনালোকে জমা কৰি থৈ আহিব লাগিব। যদি এইকেইটা নল'লে আপোনালোকে যাবলৈ প্ৰয়োজন নাই, নগ'লেও হ'ব। গতিকে আপোনালোকক সেইখিনি কথা মই জনাই দিলোঁ। গতিকে এইখিনিয়ে আছিলে থুলমূল আভাসখিনি। গতিকে আপোনালোকৰ নটিফিকেশ্যন যেতিয়া আউট হ'ব মই আপোনালোকক ভিডিঅ' জনাই দিম আৰু অনলাইন প্ৰচেছটো কেনেকৈ কৰে সেই বিষয়েও আপোনালোকক মই দেখুৱাই দিম।